মোৰ নাম বিকি বিশ্বকৰ্মা হয়। মই স্মাৰ্ট বজাৰ ফাষ্ট ফুডৰ দোকান আছে। তাৰপিছত আজি হয় আজি প্ৰায় 1 বছৰ ধৰি দোকানটো দি আছোঁ। বন্ধনৰ পৰা লোন চোন লৈ কিনে আমি এনেকুৱা দোকান দি কিনে চলি আছোঁ। ঘৰ বাৰী ভাড়া ৰুমতে থাকোঁ আৰু ভাড়া ৰুমবিলাকৰ পইচাটো দিবই লাগিব। দোকান চোকান বন্ধ কৰিও লাভ নাই। সেইটো কাৰণে আমি দোকানবিলাক দি কিনে কৰি খাই আছিলোঁ। তাৰপিছত মাজতে যে পাৰ্মিশ্যন দিলে মিউনিচিপালিটি অফিচৰ পৰা যে দোকানবিলাক উঠাই দিব লাগে বুলি। তাৰ আমিও ভাবিলোঁ কিহৰ কাৰণে উঠাব লাগিব, সুধিলোঁ। সোধা মতে গম পালোঁ যে DC অফিচৰ পৰা প্ৰব্লেম আহিছে বুলি। তাৰপিছত আমি ভাবিলোঁ কিবা হ'ব পাৰে সেইটো কাৰণে দোকানটো উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত 3 সপ্তাহ মানে প্ৰায় 3 সপ্তাহ বন্ধ হৈ থাকিলে। তাৰপিছত আকৌ ঠাণ্ডা হ'ল মাজে মাজে তাৰপিছত আকৌ টাউনৰ পৰা দোকানটো বহাব ধৰিলে ফুটপাথ। তাত ভাবিলোঁ আমি চাগে প্ৰব্লেমটো ছল্ভ হৈ গ'ল। তাত আকৌ আমি বহাই দিলোঁ। এতিয়া টাউনৰ দোকানবিলাকৰ কোনো প্ৰব্লেম নাই। চিভিল চাৰিআলিৰ পৰা আপোনাৰ মাধৱধামলৈকে মানে গোটেইখিনি আকৌ উঠাই দিছে। টেক্সটো আমাৰ খাজানা ডেইলি লৈ আছে। আমি আমাৰ ফাষ্টফুডৰ দোকান 40 টকাকৈ দিওঁ। যাৰ পাণ তামোলৰ দোকান, ফুচকা দোকান সিহঁতৰ পৰা 30 টকাকৈ লয় ধৰক, আমাৰ পৰা 40 টকাকৈ লয়। আৰু কালি পৰহি আহিছে মিউনিচিপালিটি অফিচৰ পৰা আহিছে কাগজ লৈ কাৰণে ডাইৰেক্ট 300 টকাকৈ চবকে ফাইন লগাই দিছে। তাৰ কৈছে দোকান যে লগাব নোৱাৰোঁ বোলে। বাকী জেগাততো চব চলি আছে, দংকল এইফালে চলি আছে, কলপাকৰ এইফালে চলি আছে, এই মেইন বজাৰৰ এইখিনি চলি আছে, চব চাইড চলি আছে। খালি চিভিল চাৰিআলিৰ পৰা কোৰ্ট চাৰিআলিলৈ মাধৱধামলৈকে দোকানখিনি বন্ধ কৰিব দিছে। এতিয়া আমি বালবাজাৰ থকা মানুহ, পোৱালি আছে, বন্ধনৰ পৰা লোন লৈছোঁ। এনেকুৱা যদি দোকানটো বন্ধ কৰি থৈ দিয়ে আমি লোনবিলাক কেনেকৈ ক'ৰ পৰা মাৰি দিম? আমাৰ মানে কি আমি এই চিভিলৰ ওচৰৰ পৰা মানে আমাৰ মাধৱধামলৈকে আমাৰ এইখিনি গোটেইখিনিৰে দোকান আছে। তাৰপিছত মানে আপোনাৰ ইয়াৰ জুনত কিমান তাৰিখ 6 তাৰিখৰ পৰা নেকি এই ভেকচিন হৈছিলে। হোৱাৰ পিছত আমাক উঠাব দিলে, আমি গোটেইখিনি উঠালোঁ। তাৰপিছত আমাৰ 17 দিন আমি ঘৰত থাকিলোঁ। গোটেইখিনিয়ে 17 দিন যাৰ গাড়ী আছে লৈ গ'ল, যাৰ টেবুল আছে লৈ গ'ল ঘৰত। তাৰপিছত আমিখিনি অহা নাই আৰু 17 দিন। তাৰপিছত আমি আজি কেইদিন হৈছে 8 দিনমান হৈছে। হোৱাৰ পিছত শনিবাৰৰ দিনাখন সন্ধিয়া পৰত 6টামান বাজিছে তেতিয়া আকৌ গৈছে, গৈ কিনে কৈছে কি আপোনালোকক কি দোকান খুলিব মানা কৰিছোঁ যে কি আপোনালোকে কথা নুশুনে নেকি, তেনেকৈ কৈছে। তাৰপিছত মোৰ ওচৰতে ফুচকা আল্লা আছে, ম'ম' আল্লা আহিছিলে। হয় হয়। তাৰপিছত মোৰ ওচৰত নটিচ নাই দিয়া, লয়। তাৰপিছত মই আমাৰ ফুচকা আল্লা আছে, তাৰপিছত ম'ম' আল্লাটো মাত্ৰ আহিছে, মাত্ৰ অহাৰ লগে লগে মানুহজনৰ ফাইন কাটি দিছে 300 টকা। মোৰ বাৰু নাই কটা, মোৰ পাণ তামোল মই লগ উঠাই লৈ কিনে গুচি গ'লোঁ মাধৱধামলৈকে। হয়, বাকীবিলাকতো চব দি থকাই হৈছে, চবেই দি আছে, আমি ভয়ত নাই দিয়া। তাৰপিছত আমিখিনি এনেকৈ আছোঁৱে এইকেইদিন। তাত আজি 5 দিন 6 দিনমান হৈছেহে আমি দোকান লগাইছোঁ। আকৌ শনিবাৰে গৈ কিনে এনেকুৱা কৰিছে আমাক গোটেইখিনিকে। কৈছে কি আপোনালোকে কি দোকান উঠাবনে নে আপোনালোকৰ এইবিলাক ভাঙি পেলাম লৈ যাম, এনেকৈ কৈছে। মিউনিচিপালিটিৰ পৰা গৈছে আৰু হেৰিও কৈছে, ফাইনো লগাইছে, আকৌ প্ৰশাসনো লগত লৈ গৈছিলে। হয়, আমি আজি এপ্লিকেশ্যন পেলাইছোঁ। তাত এতিয়া কি কয় নাজানো। আৰু চাহৰ দোকান আছে, বন্ধনৰ পৰা লোন লৈ পেলাই দোকান দিছোঁ। এতিয়া মানে কি দোকান দিব দিয়া নাই, খাজানাটো ঠিকে লয়। সিহঁতক খাজানা নিদিওঁ বুলি ক'লে আমাৰ লগত কাজিয়া কৰে সিহঁতে। 40 টকাকৈ লয় আমাৰ, 1 টকা কম নলয়। মাজতে দুদিন 20 টকাকৈ দিওঁতে সিহঁতে ল'ব নোখোজে আমাৰ পৰা, মানে দোকান দিব নিদিয়ে। আমাৰ বহুত অসুবিধা আছে, ল'ৰা ছোৱালী আছে, ভাড়া ঘৰত থাকোঁ, কেনেকৈ চলিম আমি দোকান নিদিলে। দোকানখন উঠাই দিছে, আজি 3 দিনমান হ'ল লগাইছোঁ, আকৌ উঠাই দিব দিছে। আকৌ পৰহি মেজিষ্ট্ৰেট গৈছিলে, উঠাই দিব দিছে, দোকান কৰিব নিদিয়ে। আমি কেনেকৈ চলিম এতিয়া? মেজিষ্ট্ৰেট গৈছিলে লগত, আকৌ প্ৰশাসনো গৈছিলে, মানে উঠাই দিব দিছে দোকান। যদি আমি দোকানখন উঠাই দিওঁ আমি ল'ৰা ছোৱালী কেনেকৈ চম্ভালিম, আমি নিজে কেনেকৈ চলিম? আকৌ লোনবিলাক কেনেকৈ মাৰিম? আমি লোনবিলাক মাৰিব লাগিব, বন্ধনৰ লোন লৈছোঁ, সপ্তাহত মাৰিব লাগে 720 টকা কৰি। কেনেকৈ মাৰিম এতিয়া আমি? যদি আমি দোকান কৰিব নালাগে, আমাক চৰকাৰৰ পৰা কিবা সুবিধা দিয়ক, তেতিয়া আমি দোকান নকৰোঁ। ল'ৰা ছোৱালী ঘৰত বহি আছে, এনে পঢ়ি পেলাই বহি আছে, কিবা সুবিধা দিয়ক, তেতিয়া আমি দোকান নকৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।